হাই বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটি বুটৰ দাইলৰ ৰেচিপি। একদম চিম্পল হয়, আপোনালোকে ঘৰত বনাই খাই চাব, এই ৰেচিপিটো ট্ৰাই কৰি চাব। আৰু আজি মই আপোনালোকলৈ এই ৰেচিপিটো লৈ আহিছোঁ। আহকচোন মই এই ৰেচিপিটো কেনেকৈ বনালোঁ বুটৰ দাইলৰ চব্জিখন। একদম প্ৰথমৰ পৰা মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনি বুটৰ দাইল মই দুপৰীয়াই ভিজাই থৈ ৰাখিছিলোঁ। এতিয়া এইখিনি মই ভালদৰে ধুই লৈছোঁ। এতিয়া এইখিনি মই প্ৰেছাৰ কুকাৰ এটাত উহাই ল'ম। এইখিনি মই গোটেইখিনি এতিয়া প্ৰেছাৰ কুকাৰত মই দি ল'ম। বুটৰ দাইলখিনি অকণমান উহাই ল'ব লাগিব, তেতিয়া আঞ্জাখন ভাল হ'ব। ইয়াতে মই 1 কাপ পৰিমাণ পানী দিছোঁ, বেছিকৈ পানী দিয়া নাই, কাৰণ উহাই ল'ব লাগিব যে, সেইকাৰণে বেছি পানী দিয়া নাই। এতিয়া ইয়াতে মই অকণমান নিমখ দি লৈছোঁ আৰু অকণমান ইয়াতে মই হালধি গুড়িও দি ল'ম। এইখিনি মই এতিয়া গেছত বহাই দি পেলাই এইখিনি মই উহাই ল'ম। এইখিনি মোৰ এতিয়া 2টা চিটি মাৰা হোৱাৰ পিছত উহোৱা হৈ গ'ল। এতিয়া মই এইপিনে আৰু কেৰাহীটো গৰম হ'ব ৰাখিছোঁ। এতিয়া মই ইয়াতে তেলখিনি দি লৈছোঁ, মিঠাতেল অকণমান দি লৈছোঁ। মিঠাতেলখিনি অকণমান গৰম হ'ব দিম। এতিয়া মই অকণমান পিঁয়াজ দি চাই লৈছোঁ, গৰম হৈছে। ইয়াতে মই পিঁয়াজ কাটি থৈ দিছিলোঁ, ডাঙৰ পিঁয়াজ এটা দিছোঁ আৰু বেছি পিঁয়াজ দিয়া নাই। এইখিনি মই এতিয়া ভালদৰে এই পিঁয়াজখিনি ভাজি ল'ম। আপোনালোকে চাই থাকক ভিডিঅ'টো। এইপিনে মই পিঁয়াজখিনি ভালদৰে লৰাই লৈছোঁ। পিঁয়াজখিনি মই ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এতিয়া পিঁয়াজখিনি মোৰ ৰঙচুৱা হৈ গৈছে। মই এবাৰ আৰু লাৰি দিছোঁ। ইয়াতে মই মছলাখিনি এতিয়া ব্যৱহাৰ কৰিম। এতিয়া মই ইয়াতে হালধি গুড়ি অকণমান কৰি দি লৈছোঁ, কাৰণ তেতিয়া মই বুটৰ দাইলখিনি উহাই লওঁতে তাতে মই হালধি গুড়ি দিছিলোঁৱে, সেইকাৰণে ইমান হালধি গুড়ি দিয়া নাই, অকণমান দিছোঁ। তাতে অকণমান মই জিৰা পাউডাৰো দিছোঁ আৰু গৰম মছলা অকণমান দি লৈছোঁ, লগতে মিট মছলাও অকণমান দি লৈছোঁ আৰু চিকেন মছলা আছিলে, সেইখিনি অপশ্যনেল হয়, আপোনালোকে নিদিবও পাৰে, কাৰণ মোৰ তাত আছিলে, সেইকাৰণে মই চিকেন মছলা অকণমান দিছোঁ। কাৰণ এইবোৰ মছলা, চিকেন মছলা, মিট মছলা দিলে অকণমান ভাল লাগে, গোন্ধটো ধুনীয়া ওলায়। ইয়াতে মই আদা ৰহুনৰ পেষ্টটো অকণমান দি লৈছোঁ। তাতে মোৰ জলকীয়াৰ গুড়ি খুন্দা আছিলে, এই জলকীয়াৰ গুড়িও মই ব্যৱহাৰ কৰিছোঁ, ঘৰতে খুন্দা হয়। এতিয়া এইখিনি মছলাখিনি মই ভালদৰে মজাই ল'ম। মজোৱা হোৱাৰ পিছত ইয়াতে মই এটা বিলাহী সৰু সৰু কৰি কাটি লৈছিলোঁ, এই বিলাহীখিনিও মই ইয়াতে দি লৈছোঁ। মিডিয়াম চাইজৰ বিলাহী এটা দিছোঁ, ইমান ডাঙৰো নহয়। এতিয়া এইখিনি মই ভালদৰে বিলাহীখিনি মজিবৰ কাৰণে অকণমান ঢাকনিখন লগাই দিছোঁ। এতিয়া মই অকণমান পিছত ঢাকনিখন গুচাই পেলাই চাইছোঁ, বিলাহীৰ পানী ওলাই যে, সেই পানীখিনিতে মোৰ বিলাহীখিনি সিজি গৈছে। এতিয়া অকণমান তলুৱাত লাগি ধৰাৰ নিচিনা হৈছে। সেইখিনি এতিয়া ভালদৰে লৰাই ল'ব লাগিব আৰু বিলাহীখিনি খন্তিখনেৰে অকণমান মই ভাঙি দিম, কাৰণ সিজি গৈছে। সেইকাৰণে এখন হাতেৰে কেমেৰা ধৰি আছোঁ যে, সেইকাৰণে মই কেমেৰাৰ আঁৰত লৰাই লৈছোঁ। এয়া আপোনালোকে চাব পাৰে, বিলাহীখিনি মই একদম গুড়ি কৰি দিছোঁ। মই উহাই থৈ দিয়া বুটৰ দাইলখিনি দি লৈছোঁ। গোটেইখিনি বুটৰ দাইল মই ইয়াতে ঢালি দিছোঁ। দি পেলাই এতিয়া মই এইখিনি লৰাই লৈছোঁ। লৈ পেলাই এতিয়া মই এইখিনি ভালদৰে উতলানিব দিম। বৰ বেছি 10-15 মিনিটমান উতলিব দিম। এতিয়া মই উতলা হোৱাৰ পিছত মই এতিয়া গুচাই চাইছোঁ, ঢাকনিখন গুচাই পেলাই চাইছোঁ কেনেকুৱা হৈছে, কিমানখিনি পানী শুক হৈছে। আপোনালোকে চাব পাৰে, পানী শুক হৈছে, অকণমান গোটাৰ নিচিনা হৈছে। কাৰণ উতলোৱাৰ পিছত আপুনি ইয়াতে ঘুটুনি পাতেদি অকণমান ঘুটি দিব। এইখিনি মোৰ দেখুওৱা নহ'ল, যিখিনি ভাঙি যাব। আৰু মই অকণমান খাই চাইছোঁ, এতিয়া অকণমান নিমখ কম হৈছে। আগতে নিমখ দিয়াই আছিলে, সেইকাৰণে নিমখ মই প্ৰথমতে ব্যৱহাৰ কৰা নাই। এতিয়া মই পিছত অকণমান আৰু নিমখ দি লৈছোঁ।
এতিয়া মই এইখিনি অকণমান পৰ উতলানিব দিছোঁ। এতিয়া মোৰ এইপিনে বুটৰ দাইলৰ চব্জি আঞ্জাখন হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিছোঁ, আপোনালোকে চাব পাৰে। এয়া এইপিনে মোৰ বুটৰ দাইলৰ আঞ্জা হৈ গ'ল। অকণমান লৰাই পেলাই দেখুৱাই দিছোঁ। বুটৰ দাইলখিনি গোটেই ভাঙি যাবও দিয়া নাই, অকণমান বুটবিলাক দাইলবিলাক ৰাখি থৈছোঁ, কাৰণ গোটেই ঘুটি দিলে সোৱাদ নালাগে। কেনেকুৱা পালে ৰেচিপিটো আপোনালোকে কমেণ্ট কৰি জনাব।